Chapter 13 13 গছ ভাল পাওঁ আহা মৰমৰ মইনাহঁত তোমালোকে বাৰু গছ ভাল পোৱানে? গছে আমাক কেনেদৰে সহায় কৰে কেতিয়াবা ভাবি চাইছানে? প্ৰথমে আমি জানি থোৱা ভাল যে মানুহৰ দৰে গছো হ'ল এক ধৰণৰ জীৱ। অৰ্থাৎ মানুহৰ দৰে গছৰো জন্ম হয়, বিকাশ হয়, বংশ বৃদ্ধি হয়, মৃত্যু হয় আৰু আমাৰ দৰে ই আহাৰো গ্ৰহণ কৰে। গছৰ সৈতে মানুহৰ এক গভীৰ সম্পৰ্ক আছে। এটাৰ অবিহনে আনটো জীয়াই থকাই টান। আমি যে উশাহত অক্সিজেন লৈ আছো, সেই অক্সিজেন আমি গছৰ পৰাহে পাওঁ। আনহাতে গছেও আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি জীৱন ধাৰণ কৰে। গতিকে গছ আৰু মানুহ এটা আনটোৰ পৰিপূৰক, নহয়নে বাৰু? গছে যে আমাক কি কিনি দিয়ে। জহকালি যেতিয়া আমি গৰমত আধা মৰা হৈ থাকো, তেতিয়া গছে আমাক সুশীতল বা দিয়ে। প্ৰখৰ ৰ'দত ই আমাক দেহ মন জোৰ পেলোৱা ছাঁ দিয়ে। গছে আমাক ফুল দিয়ে, খাবলৈ সোৱাদ লগা ফলবোৰ দিয়ে। বিভিন্ন ঔষধ, দৰৱ আদিও আমি গছৰ পৰাই পাওঁ। গছতেই বাঁহ সাজি কিচিৰ মিচিৰ কৰি চৰাইবোৰে আমাক আনন্দ নিদিয়েনে বাৰু? বিভিন্ন ফল ফুলৰ পৰা ভাহি অহা সুগন্ধিও আমি গছৰ পৰাই পাওঁ। গছে আমাক ইমান কিবা কিবি দিয়ে, পিছে আমি গছক কি দিছো? গছে আমাক যিদৰে মৰম কৰি ৰাখিছে, আমি গছক তেনে মৰম দিব পাৰিছোনে? আমি গছক মৰমটো দিব পৰাই নাই, বৰং গছৰ ওপৰত নানান অত্যাচাৰহে কৰিছো। বনাঞ্চল ধ্বংস কৰি হাবি বন কাটি আমি নিজৰেই বিপদ মাতি আনিছো। গছো হ'ল মানুহৰ দৰেই জীৱ, গতিকে গছেও মানুহৰ দৰেই আঘাত নাপাবনে বাৰু? আমি গছৰ দুখ কষ্টৰ কথা চিন্তা নকৰি গছৰ গাত আঘাত কৰিছো। ইচ্ছামতেই গছৰ পাত ছিঙিছো, গছৰ গাত গজাল মাৰিছো, ফলক বা পোষ্টাৰ আঁৰি দিছো। গছৰ নীৰৱ চকুলো কোনেও দেখা নাপায়। গতিকে মইনাহঁত, আহা আমি গছক ভাল পাবলৈ শিকো। তোমালোক প্ৰতিজনেই অন্ততঃ তোমালোকৰ জন্মদিনটোত একোজোপাকৈ গছপুলি ৰুব পাৰা। এদিন দেখিবা সেই গছজোপাই ফলে ফুলে জাতিষ্কাৰ হৈ আন 10 জনৰ উপকাৰ সাধন কৰিছে। সঁচা কথা ক'বলৈ গ'লে গছৰ মূল্য ঘৰ, মন্দিৰ, মছজিদ সকলোতকৈ অধিক। ধ্বংসপ্ৰাপ্ত ঘৰ একোটা ধন সোণৰ বিনিময়ত অতি কম সময়ৰ ভিতৰতে পুনৰ সাজি উলিয়াব পাৰি। কিন্তু ভগৱানৰ অপূৰ্ব সৃষ্টি গছ এজোপা ডাঙৰ হ'বলৈ বহু বছৰ লাগে। গতিকে আকাশ চূ হোৱা একোজোপা গছ হঠাৎ মৰি গ'লে আকৌ ৰুই ডাঙৰ কৰিবলৈ কিমান বছৰ লাগিব ভাবি চোৱাচোন। লেখক পৰিচিতি: ৰাতুল কিশোৰ ডেকাৰ জন্ম 1985 চনত কাৰ্বি আংলঙৰ দেনগাঁৱত। পিতৃ শশধৰ ডেকা আৰু মাতৃ মিঠুৰাণী ডেকা। কাৰ্বি আংলং আৰু নগাঁও স্কুলীয়া শিক্ষা গ্ৰহণ কৰা লেখকে নলবাৰী কলেজৰ পৰা স্নাতকৰ পৰীক্ষাত উত্তীৰ্ণ হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যৰ স্নাতকোত্তৰ আৰু BEd ডিগ্ৰীধাৰী। 2007 চনত তেওঁ কটন কলেজৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ পৰা প্ৰিণ্ট মিডিয়াত স্নাতকোত্তৰ ডিপ্ল'মা লাভ কৰে। আজিৰ দৈনিক বাতৰি সাংবাদিকতাৰে কৰ্মজীৱনৰ পাতনি মেলা লেখক ডেকাই বৰ্তমান গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অসমীয়া বিভাগৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আকাশখন নীলা, গছপাতবোৰ সেউজীয়া 2010 লেখকৰ প্ৰথম প্ৰকাশিত পুথি। অসমীয়া ভাষাৰ হাত পুথি 2019 তেওঁৰ ভাষা জ্ঞান আৰু প্ৰয়োগৰ এখন উল্লেখযোগ্য কিতাপ। 2012 চনত তেওঁ ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মক লৈ
কোনে কয় মই অকলশৰীয়া নামৰ এখন গ্ৰন্থ যুটীয়াভাৱে সম্পাদনা কৰে। 2021 চনত তেওঁ অসম চৰকাৰৰ লেখক সম্বৰ্ধনা লাভ কৰে।